জয় মা মনসা। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল এনচিয়েণ্ট আছাম। আজি মই ভিডিঅ'ৰ যোগেদি আপোনালোকক লৈ আহিছোঁ ৰাণী চাপৰিৰ শ্ৰী শ্ৰী মা মনসা মন্দিৰলৈ। এই মন্দিৰৰ এটা মান্যতা আছে। ইয়াতে আহি মাৰ দৰ্শন কৰিলে নিজৰ যিসমূহ মনোকামনা আছে মাৰ ওচৰত ব্যক্ত কৰিলে প্ৰাৰ্থনাৰ যোগেদি মা মনসা সেই মনোকামনাসমূহ পূৰণ কৰে। সেইবাবে আপোনালোকে যিসকল বন্ধুৱে এই ভিডিঅ'টি চাই আছে, আপোনালোকে যদি এই মন্দিৰত আহিব বিচাৰে কাইণ্ডলি আহিব, মাৰ দৰ্শন কৰিব। আৰু এই মন্দিৰত আহিলে আপোনালোকে উপলব্ধি কৰিব পাৰিব মাৰ উপস্থিতি, এটা ডিভাইন এনাৰ্জি আৰু পাৱাৰ আপোনালোকে অনুভৱ কৰিব পাৰিব এই মন্দিৰত। মা মনসা হৈছে মহাদেৱৰ কন্যা। বন্ধুসকল, প্ৰতিদিনে বহু ভক্তবৃন্দ এই মন্দিৰলৈ আহি থাকে বিভিন্ন অঞ্চলৰ পৰা মাৰ দৰ্শন কৰিবলৈ, মাৰ আশীৰ্বাদ ল'বলৈ। ভিডিঅ'ৰ যোগেদি আপোনালোকে দেখা পাই আছে যে কিমান ভক্তবৃন্দ মন্দিৰৰ ভিতৰত উপস্থিত আছে। কেৱল মন্দিৰৰ ভিতৰতে নহয়, বাহিৰতো বহু ভক্তবৃন্দ লাইন পাতি অপেক্ষা কৰি আছে মাৰ দৰ্শন কৰিবলৈ। মাৰ যে বিগ্ৰহ মন্দিৰৰ ভিতৰত আছে, এই বিগ্ৰহৰ সন্মুখত যেতিয়া আপুনি যাব তেতিয়া আপুনি অনুভৱ কৰিব পাৰিব যে মা তাতে বিৰাজমান, মাৰ উপস্থিতি আপুনি অনুভৱ কৰিব পাৰিব। মই যেতিয়া মাৰ বিগ্ৰহৰ সন্মুখত বহিছিলোঁ তেতিয়া এটা বস্তু মই অনুভৱ কৰিব পাৰিছিলোঁ যে মা শুনি আছে, মই যে প্ৰাৰ্থনা মাৰ ওচৰত কৰি আছোঁ মাইখিনি শুনি আছে। এই বস্তুটো অনুভৱ কৰিব পাৰিব। মই শুনিছিলোঁ এই মন্দিৰৰ কথা যে এই মন্দিৰ খুবেই জাগ্ৰত, সেইবাবে মই মন্দিৰলৈ গৈছিলোঁ। আৰু সঁচাই মন্দিৰ খুবেই জাগ্ৰত, মা মনসা তাতে বিৰাজমান হয়। বন্ধুসকল, আপোনালোকে এই মন্দিৰলৈ যাব, মাৰ আশীৰ্বাদ ল'ব, চাব আপোনালোকৰ সকলো মনোকামনা মা পূৰণ কৰিব। মন্দিৰৰ এড্ৰেছটোও মই আপোনালোকক দি দিওঁ। জালুকবাৰীৰ পৰা গুৱাহাটী এয়াৰপৰ্ট যাওঁতে ধাৰাপুৰ বুলি এটা অঞ্চল আছে, আৰু ধাৰাপুৰৰ ওচৰতে এই মন্দিৰ অৱস্থিত। তাত গৈ যিকোনো ব্যক্তিক সুধিলে আপোনালোকক দেখুৱাই দিব। বন্ধুসকল, মন্দিৰৰ ব্যৱস্থাও খুবেই ভাল। আৰু মন্দিৰত পূজা অৰ্চনা আগবঢ়োৱাৰ পাছত আমি প্ৰসাদো গ্ৰহণ কৰিলোঁ। মন্দিৰত প্ৰসাদো দিয়ে, আপোনালোকেও আহিলে প্ৰসাদ গ্ৰহণ কৰিব। ভিডিঅ'টি ভাল লাগিলে লাইক এটা ডেফিনেটলি কৰিব। আৰু যদি এতিয়ালৈকে ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু যদি পাৰে কাইণ্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত কাইণ্ডলি শ্বেয়াৰ কৰি দিব, যেন সকলো মানুহ তাত আমাৰ যিমান মঠ মন্দিৰ আছে বা আমাৰ যিখিনি ঐতিহ্য আছে এইখিনি যেন গৈ পায়। বন্ধুসকল, মই নতুন নতুন এনেকুৱা মঠ মন্দিৰ আৰু নতুন নতুন ঠাইৰ ভিডিঅ' বনাই থাকিম। আপোনালোকে কাইণ্ডলি এই ভিডিঅ'সমূহ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব। আশা ৰাখিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। আৰু সকলো মিলি আৰু এবাৰ কৈ দিয়ক, জয় মা মনসা।